নমস্কাৰ, মই গৌতম চন্দ্ৰ ৰায়, গৌৰীপুৰ মোৰ ঘৰ, গৌৰীপুৰ ৱাৰ্ড নম্বৰ 1। মই গোলগঞ্জবাসী ৰাইজক, গোলগঞ্জ 6 নং গোলগঞ্জ সমষ্টিবাসী ৰাইজক মোৰ 2026 চনৰ নতুন বছৰৰ শুভেচ্ছা তথা সকলোৱে মংগল কামনা কৰি এইবেলি মই অহা 26ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম বুলি মই দৃঢ় সংকল্প এটা লৈছোঁ। ৰাইজে যাতে মোক সহায় সহযোগিতা আগবঢ়ায়। মই অহা 26ত বিজেপিৰ প্ৰাৰ্থী হিচাপে মই দাবী জনাই মোৰ বিপুল সঁহাৰি পাম বুলি ৰাইজৰ আশা কৰিলোঁ। মানে মই আজিৰ পৰা বহুত আগৰে পৰা কি ছ'চিয়েল ৱৰ্ক প্লাছ মই আছুৰ লগত জড়িত হৈ আছুৰ বহুতখিনি কাম কৰিছোঁ, সমাজৰ বহুতখিনি কাম কৰিছোঁ। আপোনালোকে জানেই যে আৰু এটা মই ব্যৱসায় প্ৰতিষ্ঠানো আছে, দুই এটা মোৰ ব্যৱসায়ো আছে। সেই ব্যৱসায়ৰ অনুগতে মই ৰাইজৰ লগত এটা সম্পৰ্ক কৰিব পাৰিছোঁ। এইখিনিয়ে আৰু ৰাইজে মই যেনেকৈ ঘূৰিছোঁ গোটেই সমষ্টিত ৰাইজে মোক আঁকোৱালি লোৱাৰ কথা মুখেৰে বাক্যবান দিছে। গোলগঞ্জত মানে এনেকুৱা এটা পৰিস্থিতি হৈছে, অসমৰ একেবাৰে শেষ মূৰত আমাৰ গোলগঞ্জ সমষ্টি, সিফালে বাংলাদেশ, ইফালে আমি অসম। এই অৱস্থাত আমি ইয়াত কোনো ধৰণৰ উন্নতি নোহোৱা বুলি নহয়, উন্নতি আমাৰ ভালেখিনি বিজেপি চৰকাৰে কৰিছে, কিন্তু আৰু কিছু কাম কৰিবলগীয়া আছে। ইয়াত এখন বিশ্ববিদ্যালয় আৰু আমাৰ চিলাৰায় যিটো আধৰুৱা হৈ আছে চিলাৰায় ক্ষেত্ৰ, সেইখিনিও কৰিব লাগে। প্লাছ ৰাস্তা ঘাটৰ অকণমান উন্নতি কৰিব লাগে অলপ ভালকৈ, আৰু সামাজিক বাতাবৰণটো খুব ধুনীয়া কৰিব লাগে। আজিৰ আমাৰ যিটো সমাজৰ অৱস্থা, শিশুচামে ঠিক খেলা ধূলা বা ঠিক এটা মনোৰঞ্জন কৰাৰ কাৰণে সুব্যৱস্থা পোৱা নাই, আৰু সমাজত এনেকুৱা এটা বিশৃংখলা বেবিচাৰী প্ৰচেষ্টা আহি গৈছে। ইয়াক কেনেকৈ আমি ৰোধ কৰিব লাগে সেইটোৰ বিষয়ত মই অলপ বেছিকৈ জোৰ দিম বুলি আশা কৰিছোঁ। আশীৰ্বাদ কৰে। সেই হিচাপত মই কঠোৰ বিজেপি কৰা মানুহ। মোৰ কথাটো হ'ল দলে যাক নিৰ্বাচিত কৰিব, আৰু দলে বোধহয় মোকেই নিৰ্বাচিত কৰিব সেইকাৰণে যে মোৰ এটা গঠনমূলক এটা সামাজিকতা আছে। বাকী সকলোৰ কথা মই ক'বলৈ নাযাওঁ ইয়াত, কাৰণ সামাজিকতা আৰু গঠনমূলক কামটো মই শিক্ষা অনুষ্ঠান এখনৰ লগত জড়িত, প্লাছ মোৰ এটা পানীৰ ফেক্টৰীও আছে। এনেকৈ বিভিন্ন চ'ৰ্চত বাল্বৰ ফেক্টৰী এটা আছে। সেইবিলাকত মই কিন্তু ৰাইজৰ আৰু গৌৰীপুৰ চহৰত যিকোনো প্ৰতিষ্ঠানে হওক, ৰাজহুৱা প্ৰতিষ্ঠান, গোটেইখিনিৰ লগত মোক ৰাইজে কিন্তু ৰাখে। বিজেপিলৈকে এতিয়ালৈকে ঢাপলি মেলিছোঁ অকণমান, কিন্তু কিমানখিনি সহায় কৰিব তেওঁলোকে বিবেচনা কৰিব, তেওঁলোকৰ বিবেচনা মতে আমি চলিম। বেনাৰ পোষ্টাৰটো মই ৰাইজৰ আগত যদি ৰাইজে মই ৰাইজৰ মাজত ঘূৰি আছোঁ, ৰাইজে যদি সঁহাৰি দিয়ে, যিখিনি পাইছোঁ ইয়াৰ মই অনুভৱ এটা কৰিছোঁ যে মোৰ এতিয়া বেনাৰ পোষ্টাৰ দিব লগা হৈছে। সেইকাৰণে মই অহা 15 তাৰিখৰ ভিতৰত বেনাৰ পোষ্টাৰ 6 নং গোলগঞ্জ সমষ্টিত গোটেইখিনি লগাম বুলি এটা আশা কৰিছোঁ। মতেতো যুৱচামৰ যিটো আমাৰ শিক্ষাগত মানদণ্ডটো ইয়াৰ পৰা যে ভালকৈ ঢাপলি মেলিব, ইয়াত এখন আমি দুখীয়া এটা জেগাত আছোঁ। ইয়াত আমাৰ যদিও শিক্ষাৰ মানসিকতা আছে, কিন্তু আমি প্ৰকাশ কৰাৰ কাৰণে আমি এটা ঠাই পোৱা নাই, এটা ভাল স্কুল শিক্ষা অনুষ্ঠান আমাৰ মাজত নাই। আজি চিলাৰায় মহাবিদ্যালয়খনক বিশ্ববিদ্যালয় কৰাৰ কাৰণে ইয়াৰ আগতে বিজেপি চৰকাৰে প্ৰতিশ্ৰুতি দিছিল, কিবা কাৰণত হোৱা নাই, হয়তো আগন্তুক দিনত হ'ব, এই আশা আমি ৰাখিছোঁ। আৰু আমাৰ যিটো অৱস্থা, যিটো যুৱচামৰ যিটো অৱস্থা, সেইটো পানীত হাঁহ নচৰা অৱস্থা। এই বিষয়ে আমাৰ 90% ল'ৰা ছোৱালীয়ে বাহিৰত, ধুবুৰী জিলাৰ পৰা বাহিৰত গৈ কাম কৰি নিজৰ ঘৰ সংসাৰ চলাই আছে। আৰু ইয়াতে উদ্যোগিক কিবা এটা আনি ইয়াত এটা মানে বেকাৰ সমস্যাৰ সমাধান, চাকৰিৰ ক্ষেত্ৰতো আমি অকণমান পিছ পৰি আছোঁ। যিমানবোৰ ইণ্টাৰভিউ হয় ঠিক ধুবুৰী ডিষ্ট্ৰিক্টত নহয়, হয় কোকৰাঝাৰ, নহয় গুৱাহাটী, এনেকুৱা জেগাতে হয়। সেইখিনিৰ কাৰণে আমি মানে চেষ্টা এটা কৰিব লাগে যে আমাৰ যুৱচামৰ যাতে কিবা এটা উন্নতি আমি কৰিব পাৰোঁ, সেইখিনিত আশা মই ৰাখিছোঁ। বিজেপি দলৰ কিছু মহিলা কৰ্মী আগবাঢ়ি আহিছে টিকেটৰ ক্ষেত্ৰত, গোলগঞ্জ সমষ্টিক লৈ চিন্তা চৰ্চা কৰি আছে, এই বিষয়ত আপুনি কি ক'ব? টিকেট
মানে চোৱাটো গোলগঞ্জ 6 নং গোলগঞ্জ সমষ্টিৰ এইটো এটা নৈতিক অধিকাৰ বা এইটো এটা অধিকাৰ চাওঁতে বা কোনোবাই চালেই টিকিট পাব মই চালেই যে টিকিট পাম সেইটো আশা বান্ধি মই থিয় হৈছোঁ প্ৰত্যেকে এনেকৈ আশা বান্ধি থিয় হৈছে সেই কথাটোত মোৰ দ্বিমত কোনো নাই আৰু মোৰ সেই বিষয়ত কোনো মন্তব্যও নাই কোনোবাই টিকিট পাব সেই কথাটো আমাৰ এই প্ৰতিদ্বন্দ্বিতাৰ মাজতে কোনোবা এজন টিকিট পাব সেইটো মই খাটাং ধৰিছোঁ আৰু তাৰ মাজতে ময়ো পাব পাৰোঁ সেই আশাটো মই ৰাখিছোঁ শেষত গোলগঞ্জ সমষ্টিবাসী ৰাইজক কি ক'ব শেষত মই গোলগঞ্জবাসী ৰাইজক মোৰ হিয়া ভৰা শ্ৰদ্ধা আৰু নমস্কাৰ জনাইছোঁ আৰু সকলো শেষত মই সকলোৱে সুস্থ জীৱন কামনা কৰি আৰু আগন্তুক নিৰ্বাচনত তেওঁলোকে যাতে বিজেপি প্ৰাৰ্থীক বিপুল ভোটত জয়যুক্ত কৰে সেই আশা ৰাখিছোঁ আৰু ভৱিষ্যতে আমাৰ যিটো নিউ জেনাৰেশ্যন সেই জেনাৰেশ্যনৰ উন্নতিকল্পে মই যদি নিজেই প্ৰতিদ্বন্দ্বিতাকৈ জিকি আহিব পাৰোঁ তেনে বিবেচনা বা তেওঁলোকৰ প্ৰতি মোৰ এটা বেলেগ হিয়াত এটা স্থান আছে এইখিনি কৈ মই সামৰি মাৰিছোঁ ধন্যবাদ